মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈৰ মাজৰ বাকযুদ্ধ তুংগত উঠিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিও গৌৰৱ গগৈৰ প্ৰসংগত গৌৰৱ গগৈৰ পাকিস্তানৰ সৈতে কি সম্পৰ্ক সেই সন্দৰ্ভত মন্তব্য কৰে। একেটা সময়তে গৌৰৱ গগৈয়েও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনায়। আমি সকলে শিকিছিলো যে আমি সকলে আইনৰ সন্মুখত সমান, আমি সকলে আইনৰ তলত। কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হৈ যোৱাৰ পিছত নিজকে আইনৰ ওপৰত ভাবে যে তেওঁ নিজৰ ইচ্ছামতে আইনটো তেওঁলোকে সলনি কৰিব। কিছুদিন আগতে কোনোবা এটা মানুহজনে ভুৱা FIR দিলে আমাৰ নিৰাপত্তা সম্পৰ্কত, আৰু সেই FIR লৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ কংগ্ৰেছৰ এড বনোৱা প্লেকাৰ্ড বনোৱা এজন দুজনৰ নাম লৈ আজি আৰক্ষীক নিৰ্দেশ দিছে যে তেওঁলোকক সমন কৰক। কিন্তু আজি যোৱা কিছু দিনৰ পৰা বিশেষকৈ শোণিতপুৰ জিলা আমি FIR দিছোঁ আমাৰ কংগ্ৰেছৰ মহিলা কৰ্মীখিনি যে তেওঁলোকৰ ওপৰত শাৰীৰিক আক্ৰমণ হৈছে, কিন্তু তাৰ ওপৰত কোনো একশ্যন লোৱা নাই। আমি কমপ্লেইন দিছোঁ যে এজন জ্যেষ্ঠ ব্যক্তি অঞ্জন উপাধ্যায় গোৰ্খা সমাজৰ লিডাৰ, তেখেতৰ লগত বিজেপি কৰ্মীখিনি আজি তেখেতৰ লগত অন্যায় অপৰাধ কৰিছে, মাৰপিট কৰিছে, তাৰ ওপৰত কোনো একশ্যন হোৱা নাই। আজিও অসমৰ শোণিতপুৰ জিলা আৰক্ষীবোৰ আজি চিটুৱেশ্যন নিয়ন্ত্ৰণ কৰাতকৈ ক্লিন চিট দি দিছে। তো আমিও মনে মনে থাকিব নোৱাৰোঁ। যিসকলে আজি বিজেপি হৈ কাম কৰে আৰু আইন আমাৰ সকলৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ বাবে সমানভাৱে ব্যৱহাৰ কৰিব নোৱাৰে, তেওঁলোকৰ বিৰুদ্ধে আমি কেন্দ্ৰীয় নিৰ্বাচনী আয়োগক কমপ্লেইন দিম যে যাতে নিৰ্বাচন সময়ত যে তেওঁলোকে থাকিব নোৱাৰে, তেওঁলোকক আমি আঁতৰাব লাগিবই, নহ'লে নিৰপেক্ষ নিৰ্বাচন হৈ নাথাকে। কিন্তু আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি তেওঁ যে ভয় কৰিছে, আইনে পিছে পিছে লুকাই আছে, আইনক ব্যৱহাৰ কৰি কংগ্ৰেছৰ কৰ্মীক ধৰিছে, আইনক ব্যৱহাৰ কৰি বিজেপি কৰ্মীখিনিক উৎপাত কৰিবলৈ মুকলি এটা গ্ৰীণ ছিগনেল দি দিছে। আইনৰ যোগেদি আমাৰ ওপৰত ভুৱা কেছ লগাই আকৌ আইনৰ যোগেদি অসমৰ ৰাইজে যে তেওঁৰ বিৰুদ্ধে গোটেইখিনি কথাবোৰ যে জানে, সেইখিনি কথা বাতিল কৰিবলৈ বিচাৰে, বাধা দিবলৈ বিচাৰে। আজি আইনৰ সম্পৰ্কত এনেকুৱা এটা স্থিতি আমি দেখা পোৱা নাই য'ত অসমৰ মহিলা যদি তেখেতৰ ওপৰত নিৰ্যাতন কৰা যায়, তেওঁ যদি পুলিচ থানাত যায়, পুলিচে তেওঁ FIR পঞ্জীয়ন নকৰে। কিয়? মুখ্যমন্ত্ৰী নিবিচাৰে যে অসমৰ প্ৰতি বছৰ FIR সংখ্যা বৃদ্ধি হওক। তো আজি তাৰিখত এয়া হ'ল আমাৰ পুলিচ থানাৰ আমাৰ বৰ্তমানৰ অৱস্থা, য'ত সাধাৰণ মানুহবোৰ আজি তেওঁলোকৰ FIR পঞ্জীয়ন নহয়, আৰু বিজেপি নিজৰ ইচ্ছামতে অপৰাধীসকলক মুকলি পৰিৱেশ সৃষ্টি কৰে, মুকলি তেওঁলোকৰ ফিল্ডটো এৰি দিয়ে, আৰু কংগ্ৰেছৰ কৰ্মীখিনিক আমাক মানসিকভাৱে দুৰ্বল কৰিবলৈ চেষ্টা কৰে। কিন্তু আমি কংগ্ৰেছ দল, আজি কংগ্ৰেছ দলে এটা গতি লৈছে, এয়া মুখ্যমন্ত্ৰী তেখেতৰ চেহেৰা পৰা চাই আমি গম পাইছোঁ, আমি আগবাঢ়ি যাম, আমাক কোনো বাধা দিব নোৱাৰে। মোৰ কথা তেনেকুৱা নহয়। মই এটাই কথা জানো যে ৰাজনীতি কৰিলে মানুহ স্পষ্ট হ'ব লাগে, আৰু ৰাজনীতি হ'লে আপুনি ইমানটোলৈকে নাযাব যাক আপুনি কেতিয়াও প্ৰমাণ কৰিব নোৱাৰিব। মই সদায় কৈ আছোঁ যে আমাৰ লগত যিয়ে সম্পত্তি থাকিব আমি ইলেকশ্যনৰ এফিডেভিটত দিওঁ। সকলোৱে দেখাই পাই থাকে, 21 চনৰ এফিডেভিটো আছে, তাৰ আগৰ 16 চনৰো আছে। এই যে এটা ভুৱা বাতৰি প্ৰচাৰ কৰি থাকে, মই তেওঁলোকক সুযোগ দিছোঁ যে আদালতত আহি আপোনালোকে প্ৰমাণ কৰি দিয়ক যে মোৰ ক'ত বেনামী সম্পত্তি।